পূৰ্বতকৈ দিছপুৰত বাঢ়িব অগপৰ শক্তি 2021 চনতকৈ বিধানসভাত বাঢ়িব দলটোৰ আসনৰ সংখ্যা মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী 2026ত অগপই পাব 12ৰ পৰা 14খন আসন এইবাৰ এজিপিয়ে যোৱাবাৰ 9টা সিট পাইছিল মই এইবাৰ আশা কৰোঁ এজিপিয়ে 12ৰ পৰা 14টা সিট পাব পাৰি আসন বাঢ়িব মুখ্যমন্ত্ৰীৰ পূৰ্বানুমান শুনি আত্মবিশ্বাস দুগুণে বাঢ়িছে সাংসদ ফণীভূষণ চৌধুৰীৰ 2021ত 9জন বিধায়ক জয়ী হৈছিল অগপৰ সমাগত নিৰ্বাচনত 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে দলটোৱে সাংসদগৰাকীৰ দাবী নিশ্চিতভাৱে বাঢ়িব অগপৰ আসনৰ সংখ্যা আমি আশা কৰিছোঁ যে যোৱা বিধানসভাত যিমানখন আসন আমি দখল কৰিবলৈ সক্ষম হৈছোঁ বা আমাৰ যিমানগৰাকী বিধায়ক আছে এইবাৰ সেই বিধায়কৰ সংখ্যাটো আমাৰ বৃদ্ধি পাব এই কথাটোত মই নিজে ব্যক্তিগতভাৱে মই নিশ্চিত দলটোৰ সভাপতি অতুল বৰাৰ মতে ৰাজ্যত বিৰোধীৰ স্থিতি অতিকৈ দুৰ্বল বিৰোধী তাততো মই খুব শক্তিশালী বা তেনেকুৱা কিবা বিৰোধী দেখা নাই কাৰণ তেওঁলোকৰ স্থিতি অতি দুৰ্বল যিখিনি কাম কাজ কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত যি তিক্ততা পাইছিল বোকাখাতবাসীয়ে গতিকে তেনে পৰিৱেশটো এতিয়া নাই পৰিৱেশ সুন্দৰ শান্তি আছে ডেভেলপমেণ্ট হৈছে ৰাইজক এইবিলাকেই লাগে অৱশ্যে বিৰোধীৰ বিৰুদ্ধে বৰা মুখৰ হোৱাৰ সময়তে ঠাই বিশেষে অগপ শিবিৰত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহৰ উকমুকনি চিপাঝাৰত দলৰ নেতৃত্বৰ দুৰ্বলতাক আঙুলিয়াই দি দল এৰি বিজেপিলৈ গ'ল দলটোৰ 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আনহাতে চাবুৱা লাহোৱাল সমষ্টিত বিজেপিৰ বিনোদ হাজৰিকাই প্ৰাৰ্থিত্ব লাভৰ পাছত কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত ক্ষোভ দলৰ তৃণমূলৰ নেতাকৰ্মীসকলৰ টিকট বঞ্চিত পুনাকন বৰুৱাক নিৰ্বাচন খেলিবলৈ আহ্বান অগপ কৰ্মীৰ তাৰ মাজতে টিকট বঞ্চিত বিধায়ক আৰু নেতাকৰ্মীৰ প্ৰতি দলৰ সভাপতি অতুল বৰাৰ সহানুভূতি অগপৰ বহুত নতুন মুখ আছে এইবাৰ আৰু আপোনালোকে জানেই যে লিমিটেড সিটৰ ভিতৰত আমি বহুতখিনি চালিজাৰি চাই প্ৰাৰ্থী দিবলৈ ইচ্ছা থাকিলেও দিয়াটো সম্ভৱ নহয় তাৰ কাৰণে অলপ বেয়াও লাগিছে আৰু কেইগৰাকীমান সতীৰ্থই প্ৰাৰ্থিত্বৰ পৰা এবাৰ বঞ্চিত হৈছে যা কি নহওক আমি খুব ভালদৰে এবাৰ যুঁজ দিম আৰু মোৰ বিশ্বাস যে আমি বেছিভাগ সিটতে আমি জয়লাভ কৰিব পাৰিম দলটোৰ বাবে এটা ভাল খবৰ অন্ত পৰিছে মাজুলী সমষ্টিত দলীয় বিদ্ৰোহৰ অগপ কাৰ্যালয়লৈ গৈ মাজুলীৰ বিজেপিৰ টিকট লাভ কৰা ভুৱন গামে সৈমান কৰিলে বিদ্ৰোহী অগপ কৰ্মীক আমাৰ মাজত যিমানে যি ভিতৰুৱালকৈ কিবা আৱেগিক কিবা থাকিলেও আজি মিত্ৰতাৰ খাতিৰত আৰু এনডিএৰ খাতিৰত আমি সেইখিনি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ কালতে আমি আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আমি সমিল মিলি আগবাঢ়িম বুলি আজি আমি কথা পাতিছোঁ এইটো কাৰণে আমাৰ বেয়া পোৱা পুৰিটো নাই আৰু একচুৱেলি মোৰ এই যিজন প্ৰেচিডেণ্ট ব্ৰজেন গাম এইটো মোৰ নিজৰ বায়েক হয় এইটো কাৰণ কিছুমান অভিমান চলি আছিল আৰু এটা আজি অভিমানটো নাইকিয়া হ'ল আৰু দলটো কেনেকৈ তিনিটা দলে আমি শক্তিশালী কৰি কাম কৰি যাম আৰু বিপুল ভোটত মই অলপ আগতে ক'লোঁ যে ইয়াত আমাৰ অসমীয়া 13 মানুহে আছে ইয়াত মিয়া 13 মানুহ নাই মাজুলীত এইটো কাৰণে 100% ভোট পাই আমি জিকি ওলাই আহিম ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ